ইলেকশ্যনৰ আগতেই জনজাতি গণৰ মৰ্যাদা প্ৰদান কৰক, অন্যথা কিন্তু আমি এই বিজেপি চৰকাৰখনক আমি বিৰোধ কৰিবলৈ আমি প্ৰস্তুত থাকিম। এই সাপেখাতিৰ পৰা ডিব্ৰুগড় মেডিকেল কলেজলৈ যাবৰ কাৰণে 3 ঘণ্টা সময় লাগিছিল আৰু এতিয়া আমি 1 ঘণ্টা 5 মিনিটৰ সময়ত আমি ডিব্ৰুগড় মেডিকেল যাব পাৰোঁ। উন্নয়ন কি হৈছে আচলতে? উন্নয়নৰ এটা নগ্ন ফোফোলা স্বৰূপ আজি সোণাৰী সমষ্টিত বহু নিৰ্মাণ হৈ আছে। কংগ্ৰেছৰ নেতাক বাগানীয়া এৰিয়াত নিষিদ্ধ ঘোষণা কৰি সভা পাতিলে, তাৰপিছত তেওঁলোকে ক'ব আহে যে বিজেপিয়ে কাম কৰা নাই। সোণাৰী সমষ্টিত এটা সমস্যা আছে, এটা সমস্যাই ভয়পুৰ পলাবলৈ কি দিলে একো দিব নোৱাৰিলে, চব বাছি সলনি কৰা পলাপ আৰু আমাৰ সোণাৰী সমষ্টিত বা সমগ্ৰ অসমত বিজেপি চৰকাৰ গঠন কৰিম বুলি ভবা একে কথা আজি তাৰিখত। সন্মুখত নিৰ্বাচন আছে আৰু নিৰ্বাচনৰ প্ৰাকখনত আমি সমষ্টি আহি উপস্থিত হৈছোঁ আৰু তেনেকুৱা এটা সমষ্টি হৈছে আজি বৰ্তমান আমি উপস্থিত আছোঁ সোণাৰী সমষ্টিত। চৰাইদেউ জিলাৰ অন্তৰ্গত সোণাৰী সমষ্টিত আমি উপস্থিত আছোঁ সোণাৰীবাসী ৰাইজৰ হৈ। সমষ্টি সোণাৰী বিধায়ক আছে বিজেপিৰ ধৰ্মেশ্বৰ কোঁৱৰ। 5 বছৰ উকলি গ'ল, এতিয়া সময় হিচাপ নিকাচৰ। গণতন্ত্ৰত ৰাইজে যিহেতু ৰজা, পুনৰবাৰ ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰিব ওলাইছে, নিজৰ জনপ্ৰতিনিধি নিৰ্বাচন কৰিব ওলাইছে। সোণাৰীৰ দৰে স্পৰ্শকাতৰ সমষ্টি এটাত এই 5 বছৰত কি কাম হ'ল, চৰকাৰখনক লৈ সোণাৰীবাসী কিমান দূৰ সন্তুষ্ট আৰু লগতে বিৰোধী কিমান শক্তিশালী এই গণতন্ত্ৰত। বিগত সময়ছোৱাতো কংগ্ৰেছ আছিলে ইয়াত, অসম জাতীয় পৰিষদ আছিলে, ৰাইজৰ দলৰো কিছু অৱস্থিতি ইয়াতে আছে। তেনে প্ৰেক্ষাপটত আজি ইয়াতে বিৰোধীও একেলগে আছে, লগতে সাহসীয় পক্ষ একেলগে আছে আৰু দল সংগঠন একেলগে আছে। আমি আটাইকে আমাৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। সকলোকে স্বাগতম। আমি এই অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। সোণাৰীবাসীয়ে কি ক'ব বিচাৰে আৰু ইয়াৰ পৰাই অসমবাসীয়ে এটা বাৰ্তালাপ কৰিব অনাগত সময়ৰ নিৰ্বাচনত আচলতে সোণাৰী সমষ্টি কাৰ হ'বলৈ গৈ আছে। ৰাজনৈতিক দল সংগঠনৰ ওচৰলৈকে আহিম, তাৰ পূৰ্বে মই আৰম্ভণি কৰিছোঁ কিছু অৰাজনৈতিক সংগঠনৰ প্ৰতিনিধিৰ পৰা। নিজৰ পৰিচয়টো চমুকৈ দিব আৰু তাৰপাছত আমি কথা পাতিম। হয়, নমস্কাৰ, মোৰ নাম লংকেশ্বৰ গগৈ, মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলাৰ সাধাৰণ সম্পাদক। AJCBক প্ৰতিনিধিত্ব কৰিছে চৰাইদেউ জিলাৰ আমাৰ সোণাৰী সমষ্টি। গতিকে সোণাৰী সমষ্টিৰ বিগত 5 বছৰৰ কাম কাজক লৈ কি ধৰণে আপোনালোকে চাইছিল, কিমান আগবাঢ়িছে, কিমান সন্তুষ্ট? হয়, এই ক্ষেত্ৰত আচলতে আগবাঢ়িছে, আমি আগ নাই বঢ়া বুলি আমি ক'ব নিবিচাৰোঁ, আগবাঢ়িছে। কিন্তু কথাটো হ'ল যে যেনেদৰে আগবাঢ়িব লাগিছিল, ঠিক তেনেদৰে আমি আগবঢ়া আমি দেখিবলৈ পোৱা নাই। আজি যাতায়াতৰ ক্ষেত্ৰত হয় আমি উন্নয়ন আমি দেখিবলৈ পাইছোঁ, কিন্তু আজি তাৰিখতো আচলতে এনে বহু অঞ্চল আছে, গ্ৰামাঞ্চলৰ ৰাস্তা পথ আছে, আজি তাৰিখতো আচলতে শিলনীকৰণ নহ'ল আৰু পকীকৰণ নহ'ল। গতিকে সেইটো এটা কাৰণে অতি দুৰ্ভাগ্যজনক। আৰু আজি তাৰিখতো আচলতে সোণাৰী সমষ্টিৰ ৰাইজে আজি তাৰিখত আচলতে বিশুদ্ধ খোৱা পানীৰ কাৰণে আচলতে হাহাকাৰ কৰিব লগা আছে। এইটো এটা আচলতে অতি দুৰ্ভাগ্যজনক। আৰু আপোনালোকে আমি এটা কথা কওঁ যে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত উন্নয়ন হ'ব লাগিব। যেতিয়া শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত উন্নয়ন নহয়, তেতিয়া কেতিয়াও ৰাইজে আচলতে কেতিয়াও সন্তুষ্টি প্ৰকাশ নকৰে। গতিকে এই ক্ষেত্ৰত আমি ওচৰতে এখন স্বাস্থ্যকেন্দ্ৰ আছে, আদৰ্শ চিকিৎসালয়। যদি আপুনি যায় তাত চিকিৎসক যেনেদৰে থাকিব লাগে তেনেধৰণে কিন্তু নিযুক্তি নাই, তেনেধৰণে চিকিৎসকৰ অভাৱ। আৰু এটা চিঞ্চ আচলতে ৰাইজে ৰোগীসকলে কিনি ল'ব লগা পৰিৱেশ হয়। আৰু বিভিন্ন বিভাগ আছে, আল্ট্ৰাচাউণ্ড এটা কৰিব পৰা সুবিধা নাযায়। গতিকে এনেধৰণৰ কিছুমান অভাৱ আছে, অভাৱবিলাক আচলতে দূৰ কৰিব লাগিব। আৰু শিক্ষাৰ ক্ষেত্ৰত এজনীয়া শিক্ষকে আচলতে আজি তাৰিখতো বহু বিদ্যালয় আচলতে আজি এজনীয়া শিক্ষকে পাঠদান কৰি আছে। এইটো আচলতে আমাৰ কাৰণে এটা দুৰ্ভাগ্যজনক বিষয়। গতিকে স্থানীয় বিধায়কগৰাকী এইবোৰ সমস্যা সমাধানৰ ক্ষেত্ৰত তৎপৰ নাছিল নেকি? ধৰ্মেশ্বৰ কোঁৱৰ বিজেপিৰ বিধায়ক বৰ্তমানত কিছু পৰিমাণে কৰিছে, কিছু পৰিমাণে থাকি গৈছে। গতিকে আমি আশা ৰাখিছোঁ যে আহি থকা সময়ত যাতে এই সমস্যাবোৰ দূৰ কৰে। আৰু এটা কথা ক'ব লগা আছে যে আমি চৰাইদেউ জিলা, যিহেতু আমি চৰাইদেউ জিলাৰ মৈদাম ক্ষেত্ৰকেইটা আমি চৰাইদেউ জিলাতে হ'ব লাগে বুলি আমি আচলতে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। আমি চৰাইদেউ জিলা বন্ধ ঘোষণা কৰিছিলোঁ, মাননীয় মুখ্যমন্ত্ৰীক 6-7 বাৰ আমি লগ কৰিছিলোঁ, তেখেতে আমাক প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজি তাৰিখলৈকে কিন্তু চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাতে হ'ব বুলি আজি তাৰিখত কিন্তু তেওঁলোকে কোনো ধৰণৰ স্বীকাৰ নকৰে। এইটো এটা আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক। গতিকে আমি আহ্বান জনাইছোঁ যে আপোনাৰ এই অনুষ্ঠানৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক নিৰ্বাচনৰ আগে যাতে আমাৰ চৰাইদেউ জিলাৰ মৈদাম ক্ষেত্ৰকেইটা যে চৰাইদেউ জিলাতে অন্তৰ্ভুক্ত হয় বুলি যাতে তেখেতে আমাক ঘোষণা কৰে। ঠিক আছে, ধন্যবাদ। চমুকৈ আপোনাৰ পৰিচয়টো? মোৰ নাম শ্ৰী নবীন কুৰ্মী, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ শিক্ষা সাহিত্য সম্পাদক হিচাপে মই আছোঁ। চাহ জনগোষ্ঠীৰো আদিবাসী জনগোষ্ঠীৰ যথেষ্ট ভোটাৰ এই সমষ্টিটোত আছে। গতিকে বিজেপিয়ে কৈ আছে যে আমি আদিবাসী জনগোষ্ঠীৰ কাৰণে ইতিমধ্যে বহু কাম কৰিছোঁ, যিখিনি কাম কংগ্ৰেছে কৰা নাছিল। আৰু এটা সময়ত হয়তো বিজেপিক চাহ জনগোষ্ঠীৰ লোকসকলে বা আদিবাসী জনগোষ্ঠীৰ লোকসকলে যথেষ্ট সংখ্যক ভোট দিলে, যাৰ বাবে চৰকাৰ গঠনতো উজনি অসমত সহায়ক হ'ল। এইবাৰো আদিবাসী জনগোষ্ঠীৰ ভোট বিজেপিৰ পক্ষে যাব বুলি ভাবে? সঁচাকৈ জনগোষ্ঠীৰ উন্নয়ন হৈছে বুলি ভাবেনে আপোনালোকে? আচলতে চাওক, চৰকাৰখনে আমাৰ জনগোষ্ঠীটোৰ কাৰণে যথেষ্ট কাম কৰিছে, কিন্তু তথাপিও আমি দেখা পাইছোঁ আমাক ভোট বেংক হিচাপে কিন্তু ব্যৱহাৰ কৰিবলৈ তেওঁলোকে অকণমান চেষ্টা কৰি আছে। আৰু তেওঁলোকে বিৰাট ঢাক ঢোল বজাই আছে, চাহ জনগোষ্ঠীৰ উন্নয়ন কৰিছোঁ। আপুনি যদি যায় গ্ৰাম্যাঞ্চলত, আমাৰ যদি বাগান অঞ্চলত যদি ৰাস্তা পদূলি হৈছে, কিন্তু
গাঁও অঞ্চলত বসবাস কৰা লোকসকলক কিন্তু ৰাস্তা পদূলিত আজি পৰ্যন্ত শিলালিকৰণ হোৱা নাই। আৰু মডেল স্কুল দিছোঁ বুলি কৈছে, শিক্ষক দিছে, বিল্ডিং দিছে, শিক্ষক কিন্তু ছাত্ৰ ছাত্ৰীৰ অনুপাতে ছায়েন্সৰ টিচাৰ নাই, বিজ্ঞানৰ টিচাৰ নাই, হিন্দী টিচাৰ নাই। সেই তেনেকুৱা কৰি ৰাখিছে। আৰু আমাৰ জনগোষ্ঠীটোক তেওঁলোকে ছাত্ৰ ছাত্ৰীক পঢ়া শুনাৰ কাৰণে সুবিধা দিছোঁ বুলি কয়, কিন্তু শ্বহীদ দয়াল দাস পানিকাৰ আমি তথ্য জানো, তেওঁলোকে আজি পৰ্যন্ত পুঁজি মুকলি কৰি দিয়া নাই নিবনুৱাসকলৰ কাৰণে। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক যিটো জলপানী তেওঁলোকে মুকলি কৰাই দিয়া নাই। যোৱা বছৰ চৰাইদেউ জিলাত সোণাৰী আৰু মামৰা সমষ্টিত প্ৰায় 400 অধিক ল'ৰা ছোৱালীক তেওঁলোকে জলপানী দিয়াব নোৱাৰিলে। আৰু বহু কথা আছে আমাৰ ক'বলগীয়া। ঠিক আছে, বহুত একে সংগঠন নেকি? আপুনি একে সংগঠন? মই সন্তোষ কুৰ্মী, সাধাৰণ সম্পাদক সদৌ আদিবাসী চাহ জনজাতি জাগৰণ সন্থা। ইতিমধ্যে আমাৰ সোণাৰী সমষ্টিত কমেও 85খন চাহ বাগিচাৰে সৰু বৰ ডাঙৰ আৰু বটলি ফেক্টৰীৰে গঠিত। আৰু তেনেধৰণে এখন সমষ্টিত চাহ জনগোষ্ঠী আদিবাসী ভোটাৰে সঁচাকৈ প্ৰাণিধানযোগ্য। আৰু এনে এখন সমষ্টিত চাহ জনগোষ্ঠীৰ যি পুতৌ লগা অৱস্থাটো চৰকাৰ এখন থকাৰ পিছতো সঁচাকৈ হাস্যকৰ হৈছে। আমি আশা কৰোঁ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে যদি নিৰ্বাচনৰ আগে আগে তেওঁলোকৰ যিখিনি দিবলগীয়া প্ৰাপ্য আদায় নিদিয়ে, তেনে নিশ্চয় আমি ক্ষান্ত নাথাকিম। আৰু আনহাতে চাহ বাগিচাৰ যি শ্ৰমিকক 5,000 টকা দিছে, একমাত্ৰ প্ৰভিডেণ্ট ফাণ্ড নাম্বাৰ থকা শ্ৰমিককহে দিছে। 1000 শ্ৰমিক যদি এখন চাহ বাগিচাত আছে, তাত অতি কমে 150 শ্ৰমিকে মাত্ৰ 5,000 টকা লাভ কৰিছে, আৰু বাকী সংখ্যক শ্ৰমিকে। তেনেহ'লে সেই সংখ্যক শ্ৰমিকৰ ভোটদাতা ৰাইজৰ ভোট ক'লৈ যাব? নিশ্চয় ইয়াৰ আপোনালোকে জবাব পাব। ধন্যবাদ। ঠিক আছে, গতিকে যিখিনি পিয়াপ নথকা নাম্বাৰ আছে এইখিনি সন্দেহজনক, ক'ত যাব এতিয়া ঠিকনা নাই। আপুনি কোনটো সংগঠনৰ? মই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰি আহিছোঁ। কি ভাবে আপোনালোকৰ গোৰ্খা সম্প্ৰদায়ৰ বাবে কাম কাজ কেনেকুৱাকৈ কৰিছে বিধায়কগৰাকী আৰু চৰকাৰখনে? নিশ্চিতভাৱে চাওক, যিকেইখনে চৰকাৰ নহওক, বিগত সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল আৰু বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ, দুয়োখন চৰকাৰে যি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিসমূহ আজিৰ তাৰিখত প্ৰতিশ্ৰুতিতে থাকিল। বাস্তৱত যিবিলাক প্ৰতিশ্ৰুতি তেওঁলোকে ৰূপায়ণ কৰিব লাগিছিল, সম্পূৰ্ণৰূপে তেওঁলোক যিকোনো চৰকাৰে হওক কেতিয়াও সফল হোৱা নাই। এতিয়া যদি আমি ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াৰ কথা কওঁ, তেখেতে নিৰ্বাচনৰ সময়ত কিছুমান প্ৰতিশ্ৰুতি দিছিল, তাৰ আংশিকভাৱে সেই প্ৰতিশ্ৰুতিসমূহ আমাৰ ক্ষেত্ৰত বিশেষকৈ আমি যিহেতু জনগোষ্ঠীয় ছাত্ৰ সংগঠনক প্ৰতিনিধিত্ব কৰোঁ, গোৰ্খাসকলক লৈ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে কিছু সংখ্যক কাম কৰিছে, সেই কথা আমি স্বীকাৰ কৰিবই লাগিব। শেহতীয়াভাৱে তেওঁলোকে ডি ভোটাৰৰ ক্ষেত্ৰত যিটো ব্যৱস্থা কৰিছে বা ভূমিৰ পট্টাৰ দিয়াৰ ক্ষেত্ৰত যিটো ব্যৱস্থা কৰিছে গোৰ্খাসকলক, সেইটো আমি স্বীকাৰ কৰিবই লাগিব। তাৰ সমান্তৰালভাৱে নিশ্চিতভাৱে মই যিহেতু কোনো এটা দলক প্ৰতিনিধিত্ব কৰা নাই, গতিকে আপোনালোকে নিশ্চয়কৈ মই ভাল পাম, কাৰণ মই দুয়োটা দলকে সন্মান কৰোঁ, ভাৰতীয় জনতা পাৰ্টী আৰু কংগ্ৰেছ দলক। আপোনালোকৰ লগত মোৰ কোনো বিৰোধিতা নাই। আমাৰ এটা মুখ্য দাবী আছিল যে অসমত বসবাস কৰা গোৰ্খাসকলক গোৰ্খা অট'নমাছ কাউন্সিল যিটো দিব লাগে, গোৰ্খা স্বায়ত্ব শাসনৰ ব্যৱস্থা কৰিব লাগে। আমি দুইখন চৰকাৰ, কংগ্ৰেছ চৰকাৰৰ দিনতো আমি আবেদন কৰিছোঁ, আমি তাৰ বিৰোধিতা কৰিছোঁ, তাক আমি আবেদন কৰিছোঁ যে আমাক অট'নমাছ কাউন্সিলৰ যিটো স্বীকৃতি প্ৰদান কৰিব লাগে। শেহতীয়াভাৱে আমি বিজেপি চৰকাৰকো এই স্বীকৃতি প্ৰদান কৰিবৰ কাৰণে আমি আবেদন জনাইছোঁ, দাবী জনাইছোঁ, কিন্তু কোনো এখন চৰকাৰে প্ৰতিশ্ৰুতি এতিয়ালৈকে দিয়া নাই যে সমাধান কৰি দিম বুলি। আমি আশা ৰাখিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ যিহেতু চৰকাৰ আছে, শেহতীয়াভাৱে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি লগ ধৰিছোঁ আৰু বিষয়টোৰ সন্দৰ্ভত কৈছোঁ যে যদি তেওঁলোকে নিৰ্বাচনৰ আগত এই ক্ষেত্ৰত যদি তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিব বিচাৰে যে অসমত বসবাস কৰা থলুৱা খিলঞ্জীয়া গোৰ্খাসকলক তেওঁলোকে অট'নমাছ কাউন্সিলৰ যিটো মৰ্যাদা, সেই মৰ্যাদা প্ৰদান কৰে, তেতিয়াহ'লে আমি নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ লগত যাম। অন্যথা যদি আমাক কংগ্ৰেছ চৰকাৰ যদি এই ক্ষেত্ৰত প্ৰতিশ্ৰুতি প্ৰদান কৰে, তেনেহ'লে আমি নিশ্চিতভাৱে কংগ্ৰেছ চৰকাৰৰ লগত যাম। ধন্যবাদ। ঠিক আছে, ধন্যবাদ। আৰু অন্যান্য সংগঠন আছে নেকি আপোনালোকে একে বেলেগ? নমস্কাৰ, মোৰ নাম নিত্য বৰা, মই টাই আহোম যুৱ পৰিষদ অসম চৰাইদেউ জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক। মই এটা কথা ক'ব বিচাৰিম, যিহেতু এই বিজেপি চৰকাৰখনে যোৱা 5 বছৰ প্ৰায় শেষ হ'ব হৈছে, আৰু যোৱাটো আগৰ বৰ্ষতো 5 বছৰ কাল তেওঁলোকে কাৰ্যকাল শেষ কৰিলে। বহুতো ক্ষেত্ৰত উন্নয়ন হৈছে, সেই কথা কিন্তু আমি বিৰোধ কৰিব নোৱাৰোঁ। তথাপিও কিন্তু কিছু ক্ষেত্ৰত এতিয়া বিজেপি চৰকাৰখনে বহু কৰিবলগীয়া আছে। বিশেষকৈ টাই আহোম জনগোষ্ঠীক আমি যিহেতু প্ৰতিনিধিত্ব কৰিছোঁ, টাই আহোম জনগোষ্ঠীৰ এটা দীৰ্ঘদিনীয়া দাবী আছিল জনজাতিকৰণ। সেই জনজাতিকৰণৰ প্ৰসংগত কিন্তু এই বিজেপি চৰকাৰখনে হুহুকা পিছলা নীতি প্ৰদৰ্শন কৰি থকা আমি দেখিবলৈ পাইছোঁ। শেহতীয়াকৈ তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছিল কিছুদিন আগতে, যিহেতু ডাঙৰ আন্দোলনবোৰ হৈছিল, ডাঙৰ আন্দোলনবোৰ হোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সৎসাহস লৈ পেলাই যি প্ৰকাশ কৰিছিল, কেবিনেটত এটা বিল প্ৰস্তুত কৰিছিল, কিন্তু সেই কেবিনেটৰ প্ৰতিবেদন এতিয়ালৈকে কিন্তু তেখেতসকলে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্যসভাত তেখেতসকলে দাখিল কৰা নাই। গতিকে মই এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ, যদি বিজেপি চৰকাৰখনে সঁচাই টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবলৈ বিচাৰে, তেখেতসকলে তেতিয়াহ'লে এই চৰকাৰৰ ইলেকশ্যনৰ আগতেই জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। অন্যথা কিন্তু আমি এই বিজেপি চৰকাৰখনক আমি বিৰোধ কৰিবলৈ আমি প্ৰস্তুত থাকিম। ঠিক আছে, জনজাতিকৰণ নহ'লে বিজেপি চৰকাৰৰ বিৰোধ কৰা হ'ব। আন এগৰাকী প্ৰতিনিধিৰ ওচৰলৈকে আহিছোঁ, আহোম জনগোষ্ঠীয় সংগঠন। হয়, আহোম ছাত্ৰ সন্থা চৰাইদেউ জিলাৰ। পোনপ্ৰথমে আমি ক'ব বিচাৰিম, এটা কথা মই পোনপটীয়াকৈ সুধিছোঁ, এই চৰকাৰখনে কৈছে, বিজেপি চৰকাৰে, যে আহোম জনগোষ্ঠীৰ বাবে বা আহোম বীৰ বীৰাংগনাৰ বাবে আমি যিমানখিনি কৰিছোঁ অন্য চৰকাৰে কৰা নাই।
এই পোনপটীয়াকৈ লাচিত বৰফুকনৰ কথা ক'ব বিচাৰে যে লাচিত বৰফুকনক আমি দেশৰ মানচিত্ৰতে পৰিচয় কৰাই দিছোঁ, চৰাইদেউ মৈদামৰ উদাহৰণ দিয়ে। গতিকে এই জনগোষ্ঠীটোৱে কি ভাবে যে বিগত চৰকাৰসমূহে কংগ্ৰেছ চৰকাৰে সেই কামখিনি কৰিছিল নে বিজেপিয়ে কৰিছে? জনগোষ্ঠীটোৰ যিটো আশা আকাংক্ষা আছিল কোনে কাম কৰিছে? হয়, বিজেপি চৰকাৰে আমি বহুখিনি কৰিছে, নাই কৰা বুলি কোৱা নাই। তথাপিও তেওঁলোকে যিমানখিনি কৰিব লাগে সিমানখিনি বৰ্তমানলৈকে কৰা নাই। আৰু এতিয়া আপোনাক ইতিমধ্যে আপুনি গম পাইছে, চৰাইদেউ জিলাত চৰাইদেউ মৈদামৰ কথা কৈছোঁ, চৰাইদেউ মৈদামেই নাই। জিলাখন বনাই দিলে সীমাটো নাই, এতিয়া মেডিকেল বনাই দিলে ডক্টৰ নাই, স্কুল বনাই দিলে তাত এতিয়া টিচাৰ নাই। এতিয়া বিভিন্ন ধৰণৰ মডেল স্কুলৰ কথা কৈছে। আপোনাৰ যদি চৰাইদেউ জিলাত যিখন মডেল স্কুল আছে তাত শিক্ষকৰ এজনো নিযুক্ত নাই। অন্য স্কুলৰ পৰা য'ত অলৰেডি টিচাৰ কম তাৰ পৰা টানিছে তেওঁলোকে, টানি পেলাই এইটো ব্যৱস্থা কৰিছে। এতিয়া আমাৰ সোণাৰী সমষ্টিৰ মূল ৰাস্তা ধুদৰালি আপুনি আহোঁতে গম পাইছে কি অৱস্থা। ইয়াৰ পৰা মূল আমাৰ ডিব্ৰুগড় যাবৰ কাৰণে ডিব্ৰুগড় যিটো মেডিকেল কলেজ আছে, যিটো ৰাস্তা অত্যন্ত বেয়া। গতিকে তেওঁলোকে যিমানখিনি কৰিব লাগিছে সিমানখিনি কোৱাই নাই। আৰু তেওঁলোকে কয় যে লাচিত বৰফুকনৰ কথা, লাচিত বৰফুকন অলৰেডি বীৰেই হয়, তেওঁক কি চিনাকি কৰাব? তেওঁক চিনাকি কৰাবলৈ কথা আছে নেকি? সেইটো তেওঁলোকৰ অত্যন্ত লাজ বিষয় যে আজিৰ দিনত তেওঁলোকে সেইটো কথা কৈছে। অতদিনে শুই আছিলে নেকি? এই কথাটো আগতেও আছিলে বা এইখন চৰকাৰ বুলি কোৱা নাই, মই কংগ্ৰেছ চৰকাৰৰ কথা কৈছোঁ। তেওঁলোকে কি কৰি আছে? গতিকে কোনো চৰকাৰে অকল নিৰ্বাচনী বৈধানিক টাইমত তেওঁলোকে অকল টোপ এটা দিয়ে, অকল কামখিনি তেওঁলোকে যিমানখিনি কৰিব লাগে সিমানখিনি নকৰে। ঠিক আছে, ধন্যবাদ। আহিম দল সংগঠনৰ কিছু মন্তব্য শুনিছিলোঁ, মোৰ সতীৰ্থ নৱজ্যোতি আছে, বিজেপিয়ে ক'ব পাৰে কিছু, তাৰ পাছত আমি বিৰোধীৰ ওচৰলৈকে আহিম। বিজেপিৰ প্ৰতিনিধি আছে, ক'ব পাৰে যে দল সংগঠন অৰাজনৈতিক দল সংগঠনৰ প্ৰতিনিধিসকলৰ মন্তব্য শুনিছোঁ। বিজেপি চৰকাৰখনে কৈছে কিছু ক্ষেত্ৰত কাম কৰিছে, কিন্তু যিমান হ'ব লাগিছিল সেই কামসমূহ কৰা নাই। সমষ্টি ভিত্তিক ব্যৰ্থতা আছে নেকি সমষ্টিটোত? নমস্কাৰ, মই পোনপ্ৰথমে আমাৰ আজি অসম লাইভ 24ৰ সন্মানীয় কাৰ্যবাহী সম্পাদক শান্তনু মহন্ত ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ সমান্তৰালভাৱে আজি উত্থাপন কৰি যোৱা কেইটামান বিষয়ৰ ওপৰত মই ক'ব বিচাৰিছোঁ। ইতিমধ্যে মই টাইহেম ছাত্ৰ সন্থাৰ প্ৰাক্তন সতীৰ্থ, মোৰ সতীৰ্থসকল বহি আছে। জনজাতিকৰণৰ বিষয়টোৰ ওপৰত যিহেতু কৈছে, গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ। আপোনালোকে সকলোৱে জানে যে ভাৰত স্বাধীনতা কালৰ সুদীৰ্ঘ সংখ্যক কংগ্ৰেছে শাসন কৰিছিল, আৰু সেই সময়ত ইতিমধ্যে প্ৰয়াত ব্যক্তিগৰাকী হয়তো নাম ল'ব নালাগে, তথাপি মই কৈছোঁ, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ দিনত আমি জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আমি কিমানবাৰ আমি মেম'ৰেণ্ডাম দিছোঁ, কিমানবাৰ স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ, কিমানবাৰ লগ কৰিছোঁ, তাৰ কোনো হিচাপ নিকাচ নাই। কিন্তু সেই সময়ত আমি দেখিলোঁ যে এটা সময়ত আমি যেতিয়া গুৱাহাটীত যেতিয়া আমাক নিমন্ত্ৰণ ক'লে, সেই সময়ত আমাৰ অচিনি চেতিয়া প্ৰয়াত অচিনি চেতিয়া ডাঙৰীয়া আছিলে। আমি দেখিলোঁ যে আমাৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটোৰ ওপৰত আমি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰলৈ যিমানবিলাক মেম'ৰেণ্ডাম দিছিলোঁ, এটা চুকত গোটেই মেম'ৰেণ্ডামবিলাক পৰি আছিলে। মানে জনজাতিকৰণৰ প্ৰক্ৰিয়াটোৰ ওপৰত তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। পৰৱৰ্তী সময়ত যেতিয়া আমাৰ 2014 চনত প্ৰশ্নটো হ'ল এতিয়া বৰ্তমান চৰকাৰে কেনেধৰণে প্ৰক্ৰিয়াটো আগবঢ়াইছে? ইতিমধ্যে আমাৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আপোনালোকে সকলোৱে দেখিছে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোটেই প্ৰক্ৰিয়াটো আচলতে 6টা জনগোষ্ঠীৰ জনজাতিকৰণ সমান্তৰালভাৱে দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। তাৰ ভিতৰতে আমাৰ যিখিনি বৈশিষ্ট্য লাগে, প্ৰতিটো জনগোষ্ঠীৰ যিখিনি বৈশিষ্ট্য লাগে, পাবলগীয়া যিখিনি বৈশিষ্ট্য লাগে, সেই বৈশিষ্ট্যখিনি ক্ৰাইটেৰিয়াখিনি ইতিমধ্যে তেওঁলোকে পৰ্যবেক্ষণ কৰি আছে। আৰু আমি ইতিমধ্যে নিশ্চিত হৈছোঁ, মই নিজে এটা জনগোষ্ঠীয় সংগঠন হৈ আজি ভাৰতীয় জনতা পাৰ্টি দলৰ চৰকাৰখনত আছোঁ। আমি এই প্ৰক্ৰিয়াত তেওঁলোকক দাবী জনাইছোঁ। গতিকে আমি আশা ৰাখিছোঁ 2024 চনৰ বিধানসভা নিৰ্বাচনৰ পিছত যেতিয়া আমাৰ অসমত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হ'ব, তেতিয়া এই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আমাৰ নিশ্চয় আমি নিশ্চয় পাম। আৰু সমান্তৰালভাৱে আমি ক'ব বিচাৰিছোঁ যে আমাৰ যিহেতু সোণাৰী সমষ্টিৰ সন্মানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰদেৱৰ যিটো উন্নয়নৰ কথা যিটো কৈ আছে, আপোনালোকে উন্নয়ন কি কৰিছে আমি কাকো নকওঁ। আমি ইয়াত যিসকলে আজি কৈছে তেওঁলোকে আমাক ক'ব বিচাৰিছে যে উন্নয়নটো সৰ্বসাধাৰণ মানুহে সকলোৱে দেখিছে কি উন্নয়ন হৈছে। আমি এতিয়া আমাৰ এটা সময়ত আমি এই সাপেখাতিৰ পৰা ডিব্ৰুগড় মেডিকেল কলেজলৈ যাবৰ কাৰণে 3 ঘণ্টা সময় লাগিছিল, আৰু এতিয়া আমি 1 ঘণ্টা 5 মিনিটৰ সময়ত আমি ডিব্ৰুগড় মেডিকেল যাব পাৰোঁ। গতিকে আমি বহুত এনেকুৱা ধৰণৰ উদাহৰণ আছে। ধুদৰালিত মোৰ ঘৰ কলাকতাৰ পৰা সোণাৰীলৈ যাবৰ কাৰণে 1 ঘণ্টা সময় লাগিছিল, এতিয়া মই 25 মিনিটত মই সোণাৰী পাওঁগৈ। গতিকে উন্নয়ন হৈছে নে নাই হোৱা? খোৱা পানী কথাটো কৈছে। ইতিমধ্যে এটা পঞ্চায়তত মিনিমাম 10টাকৈ খোৱা পানী ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে কিছু কাৰণত খোৱা পানী কিন্তু যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব আপোনাৰ যিটো কাৰিকৰী যিখিনি কথা, কাৰিকৰীৰ কাৰণে কিছু অলপ অসুবিধা হৈছে, কিন্তু হ'লেও 90% ইতিমধ্যে খোৱা পানী যিটো ব্যৱস্থা 90% উন্নয়নৰ কথা কোৱা হৈছে। আহিম মই বিজেপিৰ ওচৰলৈকে। ইয়াতে বিৰোধীও আছে, আৰু আমি বিভিন্ন সমষ্টিত গৈছোঁ। এই সমষ্টিটোত বিৰোধীকো কিছু শক্তিশালী বা সক্ৰিয় হৈ থকা দেখিবলৈ পাইছোঁ। গণতন্ত্ৰৰ বাবে শুভ লক্ষণ। আপোনালোকে থাকক, আপুনি কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰে চাগে। কি ভাবে কিমান শক্তিশালী কংগ্ৰেছ ইয়াত? কিয় শক্তিশালী? কাৰণ সন্মুখত বিজেপিৰ প্ৰতিনিধি আছে, বিজেপিয়ে শাসন কৰিছে, চৰকাৰ বিজেপিৰ আছে, আৰু বিজেপিয়ে দাবী কৰিছে এইবাৰো চৰকাৰ বিজেপিৰ হ'ব। গতিকে কংগ্ৰেছ কৰ্মীসকলে কি সাহসত উৎসাহিত হৈ আছে? প্ৰথমতে অসম লাইভক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল, কংগ্ৰেছে যদি আজি তাৰিখত আমি কওঁ যে উন্নয়ন কৰা নাই, তেওঁলোকে ভাবিব সিহঁতি সদায় আমাক উন্নয়ন নেদেখেই। জাতীয় সংগঠনত আপোনালোকে কথা পাতিলে, তেওঁলোকৰ বক্তব্যখিনি আপোনালোকে শুনিলে, উন্নয়ন কি হৈছে আচলতে উন্নয়নৰ এটা নগ্ন ফুফুলা স্বৰূপ আজি সোণাৰী সমষ্টিত নিৰ্মাণ হৈ আছে। আজি আমি ডিব্ৰুগড়ত কিয় যাব লাগে? ডিব্ৰুগড়ত আমি ইয়াত মেডিকেল এখন বনাই আছে ৰজাপুখুৰীত, ইয়াত আদৰ্শ চিকিৎসা কেন্দ্ৰ আছে। আমি ডিব্ৰুগড়ৰ কথাটো যে কৈ আছে যাতায়াতৰ, কিন্তু ডিব্ৰুগড় যাতায়াতৰ কাৰণে একমাত্ৰ একাৰণেই লাগি আছে যাতে টুল গেট বহাই আমাৰ দৰে খাটি খোৱা সাধাৰণ জনতাক শোষণ কৰিব পাৰে। 1 মিনিট আমি কংগ্ৰেছী ভাষাৰে কিবা এটা ক'ব বিচাৰিছোঁ। আচলতে এটা কথা শুনক, আমি এটা কথা জানো যে বিৰোধীয়ে সদায় আমাৰ শাসক দলৰ কামবিলাক নেদেখে। মই তেওঁলোকৰ ভাষাৰে কৈছোঁ, হয় বিজেপিয়ে একো কাম কৰা নাই,
এই ঘৰটো বনালে, সন্মুখত থকা 1 কোটি টকা ঘৰটো বনালে। হয়, বিজেপিয়ে আপোনালোকৰ ভাষাত কাম কৰা নাই। ডায়েলিচিছ কেন্দ্ৰটো আমাৰ চাৰিআলি মেডিকেলখনত দিলে। হয়, আপোনালোকৰ ভাষাৰে কাম কৰা নাই। আমাৰ নেফাআলি নিৰ্মাণ হ'ল। হয়, কাম কৰা নাই আপোনালোকৰ ভাষাৰে। ভোদৰালি নিৰ্মাণ হ'ল। হয়, চাহ জনগোষ্ঠীৰ কাৰণে আপোনালোকে কৈছে কাম কৰা নাই। ছখনকে আদৰ্শ আমাৰ বিদ্যালয় দিলে, নিযুক্তি দিলে। আজি চাহ জনগোষ্ঠীৰ লোকক পৃথকভাৱে নিযুক্তি দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। মাটি পটা দিলে। কংগ্ৰেছৰ নেতাক বাগানীয়া এৰিয়াত নিষিদ্ধ ঘোষণা কৰি সভা পাতিলে। তাৰপিছত তেওঁলোকে ক'ব আহে যে বিজেপিয়ে কাম কৰা নাই। আপোনালোকে ঘৰৰ মুখৰ আগত যোৱা ৰাস্তাকেইটা চাব। কংগ্ৰেছী বহি আছে, আপোনালোকে নিজৰ মুখৰ আগত ৰাস্তাটো চাওক। কোনে বনালে? কেৱল বিৰোধী কৰিব লাগে মানে ক'ব নহ'ব। কংগ্ৰেছে কাম কৰিছে। আকৌ পুনৰ বিজেপি স্কুল বন্ধ কৰি মদৰ দোকান খোলাটো কংগ্ৰেছৰ প্ৰাৰ্থীয়ে ইমান হাল্লা কৰি লাভ নাই। কেতিয়া আপোনালোকৰ নেতা আহি বিজেপিত যোগদান দিয়ে তাৰ কোনো ঠিকনা নাই। গতিকে প্ৰাক্তন সভাপতিয়ে আহি আমাৰ বিজেপিত যোগদান দিছে। কেতিয়া আহি আপোনালোকৰ আহিম আকৌ আহিম 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 গৰু চুৰ হৈছিলে আমাৰ ওচৰতে। কালি গৰু চুৰ হৈছিলে, গৰু পিটন দিলে, সেইজন কিন্তু কংগ্ৰেছী কৰ্মী। কালি গৰু চুৰ হৈছিলে, গৰু চুৰজনক গৰু পিটন দিলে, সেইজন কংগ্ৰেছ কৰ্মী। গৰু চুৰ হৈছে, গৰু চুৰ কংগ্ৰেছ গৰু চুৰ। পাকিস্তানী এজেণ্ট কাম নাই, দেশ বিৰোধী কৰা পাকিস্তানৰ লগত থকা কংগ্ৰেছৰ দলৰ আমি নাই। আমি ভাৰতীয় জনতা পাৰ্টি, আমি যুৱ প্ৰজন্মই কেতিয়াও পাকিস্তানৰ লগত থকা পাৰ্টিক আমি কেতিয়াও স্থাপন নকৰো। পাকিস্তানী এজেণ্ট গো বেক, পাকিস্তানী গো বেক, পাকিস্তানী গো বেক, পাকিস্তানী গো বেক। অসম জাতীয় কৰিব নোৱাৰিলে আকৌ লাহে পাতিম। যুক্তি সহকাৰে ক'ব, যুক্তি এইফালে কাম কৰিছে। আৰু জাতীয় কংগ্ৰেছ আছে, মহিলাসকলৰ ওচৰলৈকে যাম। আহিম হ'ব, মহিলাসকলৰ ওচৰলৈকে যাম। জাতীয় পৰিষদ আছে, 1 ছেকেণ্ড। জাতীয় পৰিষদে কওক, গোটেইকেইটা সংগঠনৰ পৰা আপুনি কওক। ঠিক আছে, শুনি যাম। অভিযোগবোৰ শুনিম আৰু উত্তৰ দিম। জাতীয় পৰিষদৰ প্ৰতিনিধি আছে, কি আছে, কি গুৰুতৰ অভিযোগ আছে? সৰ্বপ্ৰথমে আজি সোণাৰী সমষ্টিত অসম লাইভ 24 যি অনুষ্ঠান কৰিছে আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে শুনিছে শাসক আৰু বিৰোধী পক্ষই। শাসক পক্ষই এটাই কথা, বিৰোধী পক্ষই যদি তেওঁলোকৰ কয়, তেওঁলোকে আচলতে সেই বিষয়সমূহ ওপৰাই দিবৰ কাৰণে বা শুনিবৰ কাৰণে সিহঁতৰ চেষ্টা নকৰে। কিন্তু এটা কথা মই ক'ব বিচাৰিছোঁ, সোণাৰী সমষ্টিৰ এজন যুৱক হিচাপে সোণাৰী সমষ্টিত 101টা সমস্যা আছে, 101টা সমস্যাই ভৰপূৰ। মই সেই শাসকীয় পক্ষৰ বিজেপি দলৰ মই যিসমূহ সমস্যা আছে মই ক'ব বিচাৰিছোঁ। আপোনালোকে জানে তেওঁলোকৰ শুনিবলৈ ধৈৰ্য নাই। যদি আপোনালোকৰ সৎ সাহস আছে, আমাৰ যিসমূহ প্ৰশ্ন আছে আপোনালোকে উত্তৰ দিয়ক। আপোনালোক ক'ব বিচাৰিছোঁ যে আমি সকলোৱে জানে যে অসমত জল জীৱন মিছনৰ যিখন আঁচনি, আজি সোণাৰী সমষ্টি কিনো অৱস্থাত আছে আপোনালোকে সকলোৱে প্ৰত্যক্ষ কৰিছে। সোণাৰী সমষ্টিৰ ৰাইজে নদীৰ পানী খাবলগীয়া হৈছে, কিন্তু ইয়াৰ সমস্যা বিভিন্ন ধৰণৰ আছে। ইতিমধ্যে অসমৰ 4খন গাঁও ইতিমধ্যে অৰুণাচলত কটাই দিছে। আৰু ঠিক আছে, মই জাতীয় পৰিষদৰ নেতাগৰাকীলৈ ধন্যবাদ দিছো। মানে আমাৰ 855 জন শ্বহীদৰ তেজ লোৱা, 855 জন শ্বহীদৰ তেজ লোৱা কংগ্ৰেছ দলৰ লগত সদৌ অসম ছাত্ৰ সন্থাৰ পুনৰবাৰ 855 জনক হত্যা কৰিলে, আনি পিনে পুনৰবাৰ হত্যা কৰিলে। যিখন বিজেপি চৰকাৰে পুনৰবাৰ হত্যা কৰি মহিলাসকলক আমি ক'বলৈ দিম। মহিলাসকল আছে, বিজেপিৰ মহিলাসকলে ক'ব, কংগ্ৰেছৰ মহিলাসকলে আমি কংগ্ৰেছৰ দিনত শ্বহীদ হোৱা লোকসকলৰ চৰত এটা সেৱা ল'ব যাবলৈ ৰাষ্ট্ৰীয় দলে অক্সিজেন লৈ জীয়াই থকাত তেওঁক আমি লাজ পাইছোঁ। ৰ'ব, অসম আন্দোলনৰ ফলত কি পালে?
তাৰপিছত আপোনালোকে কি দিলে কওক অসম আন্দোলনৰ ফলত কি পালে আপোনালোকে কি দিলে একো দিব নোৱাৰিলে চব বাচিলে অসম আন্দোলনৰ ফলত পোৱা এয়াৰপৰ্ট বাচিলে আপোনাৰ সকলো বাচিলে শিক্ষা খণ্ডৰ লগত আপোনালোকে অসম আন্দোলনৰ ফলত যিমানবিলাক উন্নয়ন হৈছে সকলোখিনি বিজেপিয়ে কৰিবলৈ সক্ষম হৈছে অসমত আপোনাৰ জ্ঞান নাই হিতাহিত জ্ঞান নাই কোনখিনি কৰিলে কৈ দিয়ক কোনখিনি কৰিলে কৈ দিয়ক হিতাহিত জ্ঞান নাই আন্দোলনৰ ফলত স্বতন্ত্ৰ ডেকালৰ আগত শেষ কৰি পেলালে শ্বহীদ স্মাৰক নিৰ্মাণ কৰি তেওঁলোকক উপযুক্ত সন্মান দিবলৈ সক্ষম হৈছে বিজেপি চৰকাৰৰ কাৰণে সম্ভৱ হৈছে কংগ্ৰেছ কাম নাই মুঠতে লিখি ৰাখক কংগ্ৰেছ কাম নাই ঠিক আছে সকলো শ্ৰেণীৰ প্ৰতিনিধি আছে সকলোৰে ওচৰত যাব লাগিব যুৱ প্ৰতিনিধি আছে মহিলা প্ৰতিনিধি আছে সকলোৱে কথা কোৱাৰ অধিকাৰ আছে অলপ অলপ ক'ব বিজেপিৰ যদি মহিলা আছে আপোনালোকে উত্তৰ দিব পাৰে মই কংগ্ৰেছৰ মহিলাখিনিক সুধিব বিচাৰিম ৰ'ব এক ছেকেণ্ড বাইদেৱে ক'ব এটা কথা কওক এতিয়া আজিৰ তাৰিখত মহিলা সবলীকৰণৰ কথা কোৱা হৈছে পূৰ্বতকৈ মহিলাসকল যথেষ্ট সবল হোৱা বুলি কোৱা হৈছে তেওঁলোকে উদ্যমিতা আঁচনিত ধন এতিয়া বিলাই থকা আছে 10,000 দিলে আকৌ 9,000 টকা এটা দিব তাৰপাছত অৰুণোদয় আঁচনি আছে এইসমূহ আঁচনি লোৱাৰ পাছত মহিলাসকল সঁচাকৈয়ে সবল হৈছে নে হোৱা নাই প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ মই চৰাইদেউ জিলা কংগ্ৰেছৰ মুখপাত্ৰৰ তৰফৰ পৰা আচলতে প্ৰথমে মই সোণাৰী সমষ্টিৰ পৰাই আহোঁ তাৰপিছত আঁচনিলৈ আহিম যিহেতু আমি সোণাৰী সমষ্টিবাসী হিচাপে এজন ব্যক্তিহে পালোঁ বিধায়ক হিচাপে কিন্তু তেখেত আচলতে বিফল বুলি এইটো কাৰণেই ক'ম যিহেতু মই বৰহাট অঞ্চলৰ হয় বৰুৱা ছোৱালী মৌজাৰ আমাৰ বৰহাট অঞ্চলত এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে 52খন গাঁৱৰ আৰু সেই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখনত আজি বিজেপি 10টা বছৰে এজন স্থায়ী চিকিৎসক নিযুক্তি দিব নোৱাৰিলে আজি বিজেপি ইমানেই উন্নয়ন কৰিছে আজি বিধায়ক মহোদয়ে পিয়ে আহি ইয়াৰ কামৰ খতিয়ান দিবলগীয়া হৈছে বিজেপিয়ে ইমানেই উন্নতি কৰিছে বিজেপিৰ বিধায়কৰ পিয়ে আহিব লগা হৈছে আজি মহিলাসকলক 1250 টকা দিছে আজি 10,000 টকা দিছে কিন্তু তেওঁলোকে কি কৰিছে মূল্যবিধে এটা মানুহক গুঙা কৰি পেলাইছে আজি 1250 টকাতে এগৰাকী মহিলা বা এটা পৰিয়ালৰ জীৱন কেতিয়াও সীমাবদ্ধ নহয় এজন ৰোগীৰ ঔষধৰ দাম যিটো হাৰত বাঢ়িছে মূল্যবৃদ্ধি যিটো হাৰত বাঢ়িছে আচলতে আমি কোনো কাৰণতে 1250 টকা আপোনালোকে কিয় কওক বাইদেউ কওক সেইফালে কওক 1250 টকাই যথেষ্ট নহয় 1250 টকাৰ যে ঔষধৰ দাম যথেষ্ট আছে সেই পইচাখিনি যথেষ্ট নহয় কৈছে কংগ্ৰেছে হয় প্ৰথমে মই সকলোকে নমস্কাৰ জনাইছোঁ আচলতে কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে আজি কোন তাৰিখত কোন যুগত তেওঁ প্ৰতিনিধিত্ব কৰিছে সেই কথাটো জনা উচিত কাৰণ আজি দুটকাৰ চাউলৰ মূল্য নহয় আজি সমাজ আগবাঢ়ি গৈছে আজি প্ৰত্যেকজনৰ দৰমহা বৃদ্ধি হৈছে হাজিৰা মজুৰি বৃদ্ধি হৈছে তাৰ অনুপাতে সামগ্ৰী বৃদ্ধি হোৱাটো একেবাৰে উচিত মানে তেনে সাধাৰণ কথা আৰু এটা মই তেখেতক কৈ থওঁ তেখেতে কৈছে যে ময়ো বৰুৱা ছোৱালীৰ পৰাই প্ৰতিনিধিত্ব কৰা এগৰাকী নেত্ৰী তো মই এটা কথা ক'ব বিচাৰিছোঁ সেই নেত্ৰীগৰাকীয়ে যিটো কৈছে যে আমাৰ বৰহাটৰ যিখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কথা কৈছে সমান্তৰালভাৱে কিন্তু বিধায়ক মহোদয়ৰ লগতে সাংসদ মহোদয়ৰো সমানে দায়িত্ব আছে তালৈ এজন ডক্টৰ নিয়াৰ তাৰ আজি কংগ্ৰেছৰ প্ৰতিনিধিসকলে যিমানেই চিঞৰি কথা নকওক লাগিলে তেওঁলোকক মই এটা কথা কৈ থওঁ আজি সোণাৰী সমষ্টিয়ে দেখিছে যে বৰ্তমানৰ যিজন বিধায়ক সংগঠনৰ ওচৰলৈকে আহিম তাৰপিছত বিজেপি উত্তৰ দিব চমু পৰিচয় নমস্কাৰ মোৰ নাম অনুপম বৰঠাকুৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰচাৰ সম্পাদক ঠিক আছে এগৰাকী স্থানীয় যুৱক হিচাপে সংগঠনক প্ৰতিনিধিত্ব কৰিছে কিন্তু এগৰাকী স্থানীয় যুৱক হিচাপে বিধায়কৰ কাম কাজৰ কথা কৈছে চৰকাৰৰ কাম কাজৰ কথা কৈছে উনুকিয়াই দিয়া হৈছে কোনবোৰ কাম কৰা হ'ল কোনবোৰ কাম কৰা নহ'ল যিখিনি ভাল কাম এইখিনিক ভাল বুলি ক'ম বেয়াখিনিক বেয়া বুলি ক'ম আপোনাৰ দৃষ্টিৰে চমুকৈ চাওক ভাল কামক আমি সদায় স্বীকৃতি দিওঁ কিছু ক্ষেত্ৰত কিছু উন্নয়ন হৈছে এই কথাটো আমি অস্বীকাৰ নকৰোঁ এই কথাটো আমি স্বীকাৰ কৰোঁ কিন্তু এটা কথা ক'ব লাগিব আমি দেখিছোঁ যে আজি এই আচলতে আপোনাৰ ৰণাংগন আপোনালোকে ইয়াত পতাৰ কাৰণে আপোনাক আমাৰ কাৰ্যবাহী সম্পাদক শান্তনু মহন্ত ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ যিহেতু এইটো কাৰণে আমি ধন্যবাদ জনাইছোঁ যে আমাৰ সাপে খাতিত তেওঁলোকে যে এই প্ৰগ্ৰেমটো কৰিবলৈ আহিছে ইয়াৰ পৰা আপোনালোকে আচলতে গ্ৰাউণ্ড লেভেলৰ যিবিলাক আচলতে কথা বতৰা এই কথা বতৰাবিলাক আপোনালোকে লৈ যাব পাৰিব আমি এটা কথা ক'ব বিচাৰিছোঁ যে চাওক আজি যে কৈছে আচলতে আমি এই কথা বতৰাবিলাক কিছু ক্ষেত্ৰত আমি কথা বতৰা পতাৰ প্ৰয়োজন আছে আজি বিজেপিয়ে কিছু কথা কৈছে বা কংগ্ৰেছ দলে কিছু কথা কৈছে গতিকে গোটেই বিষয়বস্তুটো এটা আচলতে এটা কিছু যুক্তিসংগত কথা বতৰা পতাৰ আজি তাৰিখত প্ৰয়োজন আছে আমি দেখিছোঁ যে নৱপ্ৰজন্মই আজি তাৰিখত আচলতে ৰাজনীতিৰ প্ৰতি এটা অনীহা পৰিৱেশৰ সৃষ্টি হৈছে কি কাৰণে এটা তৰল ৰাজনীতিৰ কাৰণে গোটেই আচলতে নৱপ্ৰজন্মই এটা অনীহা পৰিস্থিতি আজি ৰাজনীতিৰ প্ৰতি হ'বলগীয়া হৈছে গতিকে আমি ক'ব লাগিব যে কিছু ক্ষেত্ৰত আমি স্থায়ী সমাধান বিচাৰোঁ আজি আমি দেখিলোঁ যে
আমি AJP চৰকাৰ দেখিলোঁ, অসম চুক্তি, অসম আন্দোলনৰ পিছত আমি AJP চৰকাৰ দেখিলোঁ, কংগ্ৰেছৰ চৰকাৰ দেখিলোঁ, BJP চৰকাৰ দেখিলোঁ, কিন্তু স্থায়ী সমাধান এখনো চৰকাৰ আচলতে কৰিব পৰা নাই। সকলোৱে আচলতে পিঠি দিয়া আমাৰ পৰিলক্ষিত হ'ল। আজি তেওঁলোকে কৈছে শ্বহীদৰ কথা, তো শ্বহীদৰ কথাটো আচলতে বিজেপিয়েও ক'ব নালাগে আৰু আচলতে কংগ্ৰেছেও ক'ব নালাগে, কাৰণ কংগ্ৰেছৰ দিনত 855জন শ্বহীদ হ'ল, বিজেপিয়ে শ্বহীদ স্মাৰক বনালে, তালৈকে ঠিক আছে, তেওঁলোকে স্বীকৃতি কিন্তু শ্বহীদ স্মাৰক বনাই শ্বহীদৰ তেওঁলোকে কিন্তু স্বীকৃতি প্ৰদান কৰিব পৰা নাই। শ্বহীদৰ স্বীকৃতি ক'ত হ'ব? শ্বহীদৰ স্বীকৃতি হ'ব যে আচলতে অতিৰিক্ত 53 বছৰৰ বিদেশীৰ পূজা অসমত বিজেপি জাপি দিছে। গতিকে শ্বহীদৰ কথা, বিজেপিৰ কথাও আমি নুশুনো, এই কথাটো আমি ক'ব লাগিব। আৰু আমি এটা কথা ক'ব লাগিব যে ইতিমধ্যে আমাৰ জিলাৰ সম্পাদকগৰাকীয়ে কৈছে নাতিদূৰত আমাৰ এখন মডেল হস্পিটেল আছে, তাতে আচলতে চিকিৎসকৰ অভাৱ। এই ক্ষেত্ৰত ৰাজনীতিৰ কথাটো আহিব নালাগে, কিন্তু প্ৰকৃতাৰ্থত উন্নয়নটো আমি বিচাৰোঁ। সাপেখাতিটো এখন ইছ্যু উন্নয়ন হ'বনে নহয় এইবাৰ, নে ইছ্যু অন্য ইছ্যু আছে ইয়াতে? চাওক, ইছ্যু মই এইটোৱে কৈছোঁ যে স্থায়ী সমাধানৰ কিছু বিষয়বস্তু আছে। আপোনাৰ চাওক, অসম অৰুণাচল সীমান্তত আমিয়ে গৈছোঁ, চৰজমিন তদন্ত কৰিছোঁ, অসম লাইভ 24 সাংবাদিক আমাৰ নৱদা গৈছে আমাৰ লগত। গতিকে আমি লাডৈগড়ত আচলতে অবৈধ যিটো অৰুণাচলী আগ্ৰাসন হৈ আছে, এই বিষয়বিলাক আচলতে চৰকাৰখনে আচলতে এই বিষয়বিলাকত গুৰুত্ব দিয়ক। গতিকে আমি কৈছোঁ যে কিছু ক্ষেত্ৰত উন্নয়ন হৈছে, এই কথাটো আমি অস্বীকাৰ নকৰোঁ। যিটো উন্নয়ন হৈছে আৰু যিটো তেওঁলোকে কৰিবলগীয়া আছে, এইটো আত্মসমালোচনা কৰাটো প্ৰয়োজন। ঠিক আছে, ধন্যবাদ। মই আহিম আৰু কিছু আমি পাছফাললৈকে আহিব বিচাৰিছোঁ। আপুনি বিজেপিত আছে? হয়, মই যুৱ মৰ্চাৰ জিলাৰ সম্পাদক। যুৱকসকলৰ কথা কৈছে, সোণাৰীতো যথেষ্ট সংখ্যক যুৱক আছে, ঠিক আছে, আপুনি দলত আছে, কিন্তু এগৰাকী যুৱক হিচাপে কিমান দূৰ সবল হ'ল আপোনালোক আৰ্থিক দিশৰ পৰা, স্বাৱলম্বিতাৰ দিশৰ পৰা? অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিটো জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে কাম কৰি গৈছে। আপোনালোকে দেখিছে, আমাৰ খুব কম দিনৰ ভিতৰতে আমাৰ CM টিপুলে দিলে, CM টিপুলে পাবলৈ সক্ষম হ'ল। তাত বিৰোধীসকলৰ বহুতে ইয়াত বহি থকা বিৰোধীসকলেও CM টিপুলে লৈছে, আমি দেখিছোঁ। আৰু শিক্ষাৰ ক্ষেত্ৰত কৈছে নিযুত মইনা দিছে। আজি ছাত্ৰীসকলৰ পঢ়িবৰ কাৰণে এটা ব্যৱস্থা কৰি দিছে, যিটো জলপানী নিযুত মইনা আঁচনি দিবলৈ হৈছে। আৰু 1250 টকাৰ যিটো কথা কোৱা হৈছে, এই 1250 টকাৰ মূল্য কিন্তু সেই দুখীয়াগৰাকী মহিলাগৰাকীয়ে বুজি পায়। আৰু সেই দুখীয়াগৰাকী মহিলাগৰাকীয়ে আজি অসমত আৰু ৰাস্তা পদূলিৰ কথা যিহেতু কৈছে, আমাৰ আৰু মেডিকেলৰ কথা যিহেতু কৈছে, আপোনালোকে নিশ্চয় কাষতে যিখন চাৰিআলি চিকিৎসালয় আছে, তাতে ডায়ালিচিছ চেণ্টাৰ হৈছে, ডায়ালিচিছ চেণ্টাৰ ব্যৱস্থা হৈছে, আমাৰ নিশ্চয় কাষতে ইয়াত আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে আমি এই কথাখিনি উপলব্ধি কৰিব লাগিব। আমি গঠনমূলক সমালোচনা বিচাৰোঁ, আমি তৰল সমালোচনা আপোনালোকৰ পৰা আমি কামনা কৰা নাই। ভাৰত মাতা কি জয়। উন্নয়ন একো নাই। জাতীয় সংগঠনৰ নেতা সন্তান হিচাপে ভাৰতীয় জনতা পাৰ্টি দলত থাকি একেবাৰে গৌৰৱ কৰিছোঁ। আমাৰ পূৰ্বপুৰুষ চুকাফাৰ নামত বিশ্ববিদ্যালয় দিছে, আমি তাৰ কাৰণে গৌৰৱ কৰিছোঁ। অলপ দিন আগতে চিকিৎসা বিদ্যালয় দিছে, আমাৰ পূৰ্বপুৰুষসকলৰ কংগ্ৰেছৰ মৈদামস্থলীত আমি ৱৰ্ল্ড হেৰিটেজ চাবলৈ সক্ষম হ'লো। একমাত্ৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ 2 নম্বৰ তেওঁলোকে উন্নয়নৰ কথা কৈছে, আঁচনিৰ কথা কৈছে। অসমীয়া চাহ খেতিয়কসকলে চাহ খেতি কৰি আছে, গতিকে তাত চাহলৈকে আঁচনি তেওঁলোকে আঁচনি দিয়া নাই। ফিজ কৰি পেলাই ৰাখিব নোৱাৰা চৰকাৰখনে সোণাৰী সমষ্টিৰ কি উন্নয়ন কৰিব? ঠিক আছে, চাহ জনগোষ্ঠীৰ এজন প্ৰতিনিধি আছে, যুৱক আছে, তেওঁ ক'ব বিচাৰিছে, আমি শুনি লৈছোঁ। অলপ শুনি লওক কথাটো, অলপ শুনি লওক দুটা কথা, অলপ শুনি লওক কথাটো, অলপ শুনি লওক দুটা কথা শুনি লওক। এতিয়া আপোনালোকে মই কুৱেশ্যন কৰি আছোঁ, এটা কথা আপোনালোকে শুনি লওক। এতিয়া দুটাকে মই কুৱেশ্যন কৰিব বিচাৰিছোঁ। এতিয়া আমাৰ অসমত ক'বলৈ গ'লে আমি জানো যে অসমত আমাৰ চাহ জনগোষ্ঠীৰ বিষয় লৈ পেলাই মই ক'ব বিচাৰিছোঁ, আপোনালোকে অলপ শুনিব। এতিয়া কথা হৈ গ'ল, মোৰ বয়স হৈ গ'ল 38 বছৰ, 38 আপোনালোকে শুনিব অলপ, ঠিক আছে? 38 মোৰ বয়স, ক'বলৈ গ'লে 18 বছৰ হ'লে এটা ল'ৰাই ভোটা দিব পালে, হয় নে নহয়? হয় নে নহয়? তেনেহ'লে 10 বছৰ হৈ গ'ল, আমি জানি যে বিজেপি চৰকাৰ 10 বছৰ এতিয়া আমাৰ অসমত আহিছে, আৰু 10 বছৰ কংগ্ৰেছ। এতিয়া মই ক'ব বিচাৰিছোঁ যে এই 10 বছৰত আপোনালোকে জানে যে আমাৰ অসমত ক'বলৈ গ'লে উদ্যোগ বিষয় হিচাপে কি জানে?
চাহ বিষয়ে জানে নাজানে চাহ বিষয়ে জানে কথাটো শুনি লওক দুইটা কমিছো কথা চাহ বিষয়ে জানে এতিয়া চাহ বিষয়ে ক'বলৈ গ'লে এতিয়া আমাৰ এই চাহ জনগোষ্ঠীৰ বিষয়ে আজি ডেটত চিন্তা কৰি আছে 10 বছৰ মই চালো এই 10 বছৰত কি দিলে কংগ্ৰেছে দিলে আঁঠুৱা আৰু কম্বল দিলে কিন্তু আমাৰ বিজেপি চৰকাৰ কি দিলে আমাক দিলে চাহ জনগোষ্ঠীক দিলে ম্যাদী পাত্তা দি আছে আমাৰ চাহ জনগোষ্ঠী কি দি আছে আমাৰ চাহ জনগোষ্ঠী আপোনালোকে অকল কি কৰিলে আঁঠুৱা কম্বল দিলে কিন্তু আমাৰ বিজেপি চৰকাৰে চাহ জনগোষ্ঠী কি দিছে আমাৰ চাহ জনগোষ্ঠী বিচাৰ হৈ আছে কিন্তু আপোনালোকে ৰাখিছিলে আপোনালোকে অকল আঁঠুৱা কম্বলতে ৰাখিছিলে কিন্তু আমাৰ এই বিজেপি চৰকাৰে আমাৰ চাহ বাগিচাত এতিয়া দি আছে ঠিক আছে আপোনালোকে অকল আমি শুনিলো আমি উত্তৰ দিম এতিয়া আপুনিও শুনক 8 মাৰ্চত ভূপেন বৰাই কৈছে 8 মাৰ্চত আৰু আমি যাইছো দল ভূপেন বৰা আজি কৈছে মানুহক পাতা চিনি নাপায় মই আপোনালোকক ক'ব বিচাৰিছো যে আমাৰ চাহ বাগিচাত কংগ্ৰেছে অকল ঠগি আছিলে আঁঠুৱা কম্বল দি পেলাই ঠগি আছে আমাৰ চাহ বাগিচাত ঠগি আছিলে কিন্তু এই বিজেপি আজি যদি লিডাৰ আছে বিজেপিত আমি কংগ্ৰেছত আছো আমি পাতাৰ নামত ফৰম দিছে আপোনালোকে ফৰম আমি গম পাইছো মানুহক তেখেতসকলে ফৰম দি পাতা দিলো বুলি ঠগিব বিচাৰিছে এই কথা আমি স্পষ্ট হৈ গ'লো আজি চাহ জনগোষ্ঠীৰ নেতাসকলে ইয়াত বহিছে এই কথা তেখেতসকলক আৰু বয়স নিজৰ নিজৰ ঠাইলৈ আহক নিজৰ আসনলৈকে ওচৰলৈকে আহক একচেন কংগ্ৰেছত যে আছে কোনোবা বাগানৰ প্ৰতিনিধি আছে নেকি চাহ জনজাতিৰ প্ৰতিনিধি আছে নেকি আদিবাসী প্ৰতিনিধি এওঁলোকে উত্তৰটো দিব একচেন কংগ্ৰেছৰ পৰা আছে নেকি আদিবাসী প্ৰতিনিধি ৰ'ব তাৰপিছত আমি জাতীয় সংগঠনৰ ওচৰলৈকে আহিম আৰু আপোনালোকে ক'লে মই শুনিলো আজি কংগ্ৰেছ দলতো আমি চাহ জনগোষ্ঠী প্ৰতিনিধি আছো আচ্ছা আমি কিন্তু চাইছো ফৰম দি পেলাই পাতা দিলো বুলি কৈছে পাতা কি আৰু ফৰম কি আজিলৈকে চিনি নাপায় আমিতো এইটো ফৰমহে হয় পাতাটো নহয় আৰু এইটো আমাৰ মোবাইলত আছে আমি পঢ়িছো তুমি বুজি নাপাবা একো কথা নাই আমাক কিন্তু আমাৰ চাহ জনগোষ্ঠীৰ মানুহক কোনে ঠগিছে আজি চাহ জনগোষ্ঠীৰ নেতাসকলে স্পষ্টীকৰণ দিব মই যদি মিছা কৈছো আমাৰ লিডাৰসকল আছে জনগোষ্ঠীৰ লিডাৰসকল সোধক এইটো ফৰম হয় নে পাতা হয় সোধক আপোনালোকে স্পষ্টীকৰণ ঠিক আছে আমি আহিম তেওঁলোকৰ ওচৰলৈকে আহিম এখন ফৰ্ম হয় নে পাতা হয় পাকিস্তানৰ বিয়াকেইটাকে ভাল পায় আদিবাসী মানুহৰ গৌৰৱকে অলপো মৰম নকৰে সেইটো জানি থব আপোনালোকে কওক বৰ্তমান অসম চৰকাৰে যোৱা নৱেম্বৰ মাহত যিটো চাহ ম্যাদ এক্টটো মানে সংশোধন কৰি চাহ ম্যাদ আইনটো সংশোধন কৰি আমাৰ চাহ বাগিচা শ্ৰমিকসকলক মাটি দিয়া যি প্ৰচেষ্টা এটা হাতত লৈছে এইটো 200 বছৰ ইতিহাসৰ এইটো এটা আদৰণীয় আৱেগিক সিদ্ধান্ত এইটো এটা আৱেগিক সিদ্ধান্ত আমি কৈছোঁ আৰু আমি যিদিনা পাতা পাম আমি মই এখন পাতা দিছে নে ফৰ্ম দিছে এইটো প্ৰশ্ন কৰিছা মই কথাখিনি কৈ আছো এটা আইন হৈছে এটা আইন সংশোধনী হৈছে তাৰপাছত আমি কৈছোঁ তেখেতসকলে কৰ্মীসকলে এটা কথা জনাটো উচিত যিকোনো এটা আঁচনি পাবলৈ হ'লে বা যিকোনো এটা বস্তু পাবলৈ হ'লে আমি আচলতে শ্ৰমিকসকলক যাতে খেলি মেলি নকৰি পাতাটো দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি ক'ব বিচাৰিছে প্ৰক্ৰিয়া এটা আৰম্ভ হৈছে হ'ব উত্তৰ দিব আকৌ আহিম কংগ্ৰেছৰ ওচৰলৈকে কওক চাহ জনজাতিৰ এইফালে প্ৰতিনিধিও আছে ক'ব উত্তৰ দিব 1 ছেকেণ্ড নব শুনি লওঁ তাৰপিছত হয় বিশেষকৈ মই আজি কংগ্ৰেছীসকলক যিসকল চাহ জনগোষ্ঠী আদিবাসী নেতা ইয়াত অংশগ্ৰহণ তেওঁলোকক ধন্যবাদ দিছোঁ এইটো কাৰণে ধন্যবাদ দিছোঁ তেওঁলোকে নাম নিচান কাৰণে কিবা জীয়াই আছে কংগ্ৰেছখনত আৰু এটা কথা আমি কৈছোঁ যিহেতু যদি দেশ স্বাধীন হোৱাৰ ইমান দিনৰ পিছৰ পৰা এই চাহ শ্ৰমিক বা আদিবাসী লোকসকলে এটা চলাই বাকচৰ ঘৰত জীয়াই আছিল সেইটোক আজি বিজেপিয়ে যে তেওঁ পাত্তা দিব লৈছে সেইটো তেওঁলোকৰ ঈৰ্ষা হৈছে আৰু এটা কথা আপোনালোকে মন কৰিব তেওঁলোকৰ নেতাৰ অভাৱ ৰাস্তা পদূলিকে ধৰি আদৰ্শ বিদ্যালয় সকলো ক্ষেত্ৰতে
এটা কথা কওক, এটা প্ৰশ্নৰ উত্তৰ দিয়ক এতিয়া। আচ্ছা, বাগানৰ কথা পাতিও আছো। এটা কথা কওক, যদি এই সোণাৰী সমষ্টিত আপোনালোকে ভবাৰ দৰে যদি এই সোণাৰী সমষ্টি এইবাৰ বিৰোধীয়ে দখল কৰিব বুলি ভাবে, এইবাৰো বিৰোধী হয়তো সাহসীয় পক্ষত আহিলে চৰকাৰ হ'লে সাহসী হ'ব। কি কাৰণে? 3টা কাৰণ কওক। 1 ছেকেণ্ড শুনি লওক 1 ছেকেণ্ড, তাৰপিছত উত্তৰ দিব। কংগ্ৰেছ বা বিৰোধীয়ে যদি সোণাৰী সমষ্টি দখল কৰে, এনেকুৱা 3টা কি শক্তি আছে আপোনালোকৰ ওচৰত? 3টা শক্তি। প্ৰধান সমস্যা ৰাইজৰ অন্ন বস্ত্ৰ বাসস্থান আৰু কংগ্ৰেছে এইখিনি দূৰ কৰিম বনাই দিছো। আমি প্ৰথমে আমি গ্ৰাম্য অঞ্চলত এইকেইদিন ঘূৰি ফুৰিছোঁ। আমি জানো খোৱা পানী বহুত অসুবিধা আছে, তেওঁলোকে খোৱা পানী দিব নোৱাৰে। ইতিমধ্যে তেওঁলোকে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিলে। আমি খোৱা পানী প্ৰথমে ব্যৱস্থা কৰিম। 2 নম্বৰ কথাটো, আমি চৰাইদেউ জিলাত এখন অতিকৈ আটকধুনীয়া ডিজিটেল লাইব্ৰেৰী গঢ়ি তুলিম শিক্ষাৰ কাৰণে। 3 নম্বৰতে আমি স্বাস্থ্যৰ ক্ষেত্ৰত, আজি তেওঁলোকে স্বাস্থ্যৰ কথা কৈ আছে, যোগেন মোহনৰ কেবিনেট মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া সহযোগী যেতিয়া প্ৰেচাৰ ষ্ট্ৰক হৈছিলে, তেওঁ তেল দিলে দিবলগীয়া হৈছে। বিজেপি যদি বিজয়ী হয়, এনেকুৱা 3টা কি কাৰণ আছে সোণাৰী সমষ্টি বিজেপিয়ে জিকিব বুলি কওক। আচলতে কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলে এটা কথা জনাটো উচিত, আকাশত চাং পতা আৰু আমাৰ সোণাৰী সমষ্টিত বা সমগ্ৰ অসমত বিজেপি চৰকাৰ গঠন কৰিম বুলি ভবা একে কথা আজি তাৰিখত। আৰু দ্বিতীয়তে কথা হ'ল অন্ন বস্ত্ৰ বাসস্থান বুলি কৈছে। এই অন্ন বস্ত্ৰ বাসস্থান যদি দিছে, তেতিয়াহ'লে বিজেপি বিৰোধী পক্ষ দুয়োটা পক্ষকে মই স্বাধীনতা বজাই ৰাখি পেলাই এই ৰণাংগনত কথাবিলাক মই ক'বলৈ অনুৰোধ জনাইছোঁ। যিহেতু এই ৰণাংগনখন আজি অনুষ্ঠিত কৰা হৈছে সোণাৰী সমষ্টিৰ আগন্তুক নিৰ্বাচনী বিষয়ক লৈ। 5 বছৰত যি উন্নয়ন কৰিলে বা কৰিবলগীয়া বিষয় আছে, এই বিষয়বিলাক উত্থাপন কৰিলে এই সোণাৰী সমষ্টিত আগন্তুক 5 বছৰত উন্নয়নৰ কামবিলাক নতুন যি বিধায়ক আহিব তেখেতে কৰিব পাৰিব। কিন্তু এই সুস্থ গণতান্ত্ৰিক ব্যৱস্থাত আপোনালোকে যেনেকুৱা প্ৰদৰ্শন কৰিছে, মোৰ এটা ভাৱ হৈছে আমি বৰ্তমান বাস কৰি আছোঁ একবিংশ শতিকাৰ এই গোলকীয়কৰণৰ যুগত। গতিকে আমি যদি ইয়াতে শালীনতা বজাই ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে আমি নিৰ্বাচনৰ সময়ত কেনেকৈ এটা পৰ্যায় পাবগৈ, সেয়া কিন্তু একেবাৰে শুভ লক্ষণ নহয়। গতিকে মই ক'ব বিচাৰিছোঁ, উন্নয়ন কৰিবলৈ বহুখিনি আছে, কিন্তু উন্নয়ন হোৱা নাই বুলিও ক'ব নোৱাৰোঁ। কিন্তু কথাবিলাক শুনিবলৈ ধৈৰ্য ধৰি থাকিব পাৰিব লাগিব। এইটো এটা শাসক পক্ষ বা বিৰোধী পক্ষ দুইটা পক্ষৰে সুস্থ গণতান্ত্ৰিক ব্যৱস্থাত বৰ্তাই এটা শুভ লক্ষণ। গতিকে মই দুইটা পক্ষকে শালীনতা বজাই ৰাখি আমাৰ যি উন্নয়ন কৰিবলগীয়া কামবিলাক আছে, সেই কামবিলাক দাঙি ধৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু বিৰোধী পক্ষকো তেওঁলোকে গঠনমূলক যিখিনি কৰিবলগীয়া আছে সেইখিনি উত্থাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। ঠিক আছে, অভিযোগ বাইদেউ এগৰাকীয়ে অভিযোগ দিব বিচাৰিছে, আপুনি ক'ব। নাই, 1 ছেকেণ্ড কওক, তাৰপিছত ক'ব। কওক। মনে শুনক আপোনালোকে, মই একদম এটা উপযুক্ত কথা কৈছো। চৰাইদেউ ডিষ্ট্ৰিক্টত প্ৰায় 50ৰ পৰা 70খন স্কুল বন্ধ হৈছে। যিকেইখন আছে তাত উপযুক্ত শিক্ষক নাই। কংগ্ৰেছৰ নেতাসকলে, কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলে নিজৰ স্থিতি স্পষ্ট কৰক। কেতিয়া আপোনালোকৰ প্ৰতিনিধি আহি বিজেপিক যোগ দিয়ে ঠিক নাই। গতিকে নিজৰ স্থিতি প্ৰথম ঠিক কৰি লওক। শিক্ষাৰ অভাৱত ইংৰাজী শিক্ষক নথকাৰ হেতুকে 3 বছৰ কংগ্ৰেছীয়ে বিজেপি চৰকাৰে দিয়া প্ৰত্যেকখন আঁচনিটো লয়টো লয় আৰু বিধায়কসকলে মই নিজে 3 বছৰ আপুনি কেতিয়া কংগ্ৰেছৰ পৰা বিজেপি যোগদান কৰে, আপুনি সিদ্ধান্ত লৈ লওক। সকলো আহি যাব। কংগ্ৰেছীয়ে বিজেপি চৰকাৰে দিয়া আঁচনিটো লয়টো লয়, বিধায়কো 11 লাখ কৈ টকা জিলা পৰিষদৰ তেওঁলোকে সহযোগী কৰিলে। আজি তাৰিখলৈকে তদন্ত এটা হ'ল নেকি? উত্তৰ দিয়ক। পুতলগা অৱস্থা কংগ্ৰেছৰ অভিভাৱকসকলে নকৰি চাইছো। আজি কাইলৈ কোন অভিভাৱকে গৈ বিজেপি যোগদান এইফালে আমাৰ কেৱল ভাৰতীয় জনতা পাৰ্টীৰ অগপৰ সমৰ্থক আছে, এইফালে মিত্ৰ দলৰ এটা অভিযোগ আনিছে কংগ্ৰেছে। মই আপুনি এগৰাকী জ্যেষ্ঠ ব্যক্তি আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। 11 লাখ টকা ইয়াতে জিলা পৰিষদৰ পৰা লুণ্ঠন হোৱাৰ এটা অভিযোগ আনিছে, কিমান সঁচা এই অভিযোগ? অভিযোগটো সকলোৱে কৰিব পাৰে, কিন্তু তাত কি হৈছে সেইটো কোনেও নাজানে। এতিয়া কোনোবাই
এটা যদি ক'ৰবাত নিউজ এটা ওলাই যায় তাকে ঢোকঢাল বজায়। কি হ'ল নাজানো কোৱাটো ডাঙৰ বিষয় নিজৰ দলৰ মাজতে বিজেপি এটা এলেকা দল যিটোৰ নাম আজিকালি বিজেপিত তেওঁলোক আচ্ছা আপুনি এটা কথা কওকচোন, কোনোবা এজন মানুহে টকা পইচা নিদিয়াকৈ এটা চাকৰি পাইছিল নেকি কেতিয়াবা পাইছিল নেকি? আৰু এতিয়া আমি 1.5 লাখ যে চাকৰি দিলো আমাৰ কোনোবা এটকা পইচা লৈছে নেকি? এটা কথা কৈছে যে কংগ্ৰেছৰ আজিৰ তাৰিখত নেতা নাই, নেতাৰ অভাৱ ঘটিছে আপোনালোকৰ। কিছুদিন আগলৈকে থকা ভূপেন বৰা বিজেপিত আহিল, কোনে নেতৃত্ব কৰি কথাটো কৈছে? ভাৰতীয় নেতা কাম নাই সোণালী সমষ্টি মানে সোণালী সমষ্টিৰ যুৱকে চাওক সমষ্টিটোৰ কথা আছে, সমষ্টি উন্নয়নৰ কথা আছে। গতিকে এই প্ৰসংগত আমি উত্তৰখিনি ল'ব লাগিব। নব এক ছেকেণ্ড ৰ'ব লাগে, মই কৈ যাম। কওক এক ছেকেণ্ড উত্তৰ দিব, ৰ'ব দিব নেকি? এক ছেকেণ্ড ৰ'ব নব আমি আহিম সেইফালে ক'বলৈ দিম মই। অলপ এইফালে আহি যাওক। ঠিক আছে, উত্তৰ দিব নব। এতিয়া দিব নালাগে, এইফালে মই কৈ দিম। আকৌ যাম, আমি এইফালে যাম, উত্তৰ দিব। এক ছেকেণ্ড। অভিযোগ কেইবাটাও দি আছে যে বিজেপিয়ে যিখিনি কাম কৰিব লাগিছিলে এই কামখিনি কৰা নাই। সোণাৰী হৈছে সমষ্টি, বিধায়ক আছিলে ধৰ্মেশ্বৰ কোঁৱৰ। গতিকে আপোনালোকে কিয় ভাবে এইবাৰ এই সমষ্টিটো প্ৰথম কথা হৈছেগৈ কি, আমি আজি সাপেখাতি এই পিছপৰা অঞ্চলৰ পৰা এটা টকশ্বত আমি ইয়াত অৱতীৰ্ণ হৈছোঁ। আমি ধীৰে স্থিৰে সকলোৱে সুন্দৰভাৱে আমাৰ উন্নয়নৰ কথাবোৰ আমি সুন্দৰকৈ পাতি ল'ব লাগে। কাৰণ অনাগত দিনত আমি কি কাম কৰি গ'লে আমাৰ অসমখনৰ উন্নয়ন হ'ব এই কথাখিনি পাতিব লাগে। এনেকুৱা হুলস্থুলীয়া পৰিৱেশ হোৱাতকৈ আমি ধৈৰ্য্যৰে কাম কৰাটো উচিত। আৰু আমাৰ উন্নয়নৰ কথা যিখিনি আহিছে বা আমাৰ 10 বছৰীয়া শাসনৰ যি কথাবোৰ আহিছে, আমি আচলতে ঘূৰি যাব লাগিব 75 বছৰীয়া শাসনৰ স্থললৈ। ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা ভাৰতবৰ্ষৰ বেছিভাগ সময় কংগ্ৰেছ চৰকাৰে শাসন কৰিলে। কংগ্ৰেছ চৰকাৰৰ যি সেই 50 বা 55 বছৰীয়া যি শাসন বা তাৰ মাজতে আমাৰ গণপৰিষদৰো দুটা টাৰ্ম চৰকাৰ হৈছে, এই যিখিনি শাসন ব্যৱস্থা আছিলে তাত আমি কেনেকুৱা ধৰণে কিখিনি সুবিধা আমাৰ জনসাধাৰণে ভোগ কৰিবলৈ পাইছিলে নিশ্চয় আমাৰ জনসাধাৰণে এতিয়া অনুভৱ কৰিছে। আৰু 10 বছৰ যে ভাৰতীয় জনতা পাৰ্টীক আমাক শাসনলৈ আনিছে, সেই ৰাইজে আমাক শাসনলৈ আনিছে। কাৰণ ৰাইজে এটা অনুভৱ কৰিছিলে যে বিকল্পৰ এটা সন্ধান লাগিছিলে, আৰু বিকল্পৰ সন্ধান বিচাৰি ৰাইজে ভাৰতীয় জনতা পাৰ্টীক 10 বছৰৰ কাৰণে শাসনলৈ পঠিয়াইছে। 5 বছৰীয়া আমাৰ যি সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ ইতিমধ্যে পতন শেষ হোৱাৰ পিছত আমি পিছৰবাৰ আকৌ আমাৰ দ্বিতীয়বাৰৰ কাৰ্যকাল সৰ্বানন্দ সোণোৱালক আমি অঁতৰাই পেলাইও আমি আমাৰ হিমন্ত বিশ্ব শৰ্মাক আমি মুখ্যমন্ত্ৰী পাতিছিলোঁ। তেখেতো কংগ্ৰেছৰ পৰা আহিছিলে। তাৰ পিছত আমি কি কাৰণে পাতিছিলোঁ? ভাৰতীয় জনতা পাৰ্টী এটা সংস্কাৰী দল। ভাৰতীয় জনতা পাৰ্টীৰ আইডিঅলজিবোৰ অন্য দলৰ লগত নিমিলে। আমি অকল সংস্কাৰ বিচাৰোঁ, ভাৰতীয় সত্তাটোক কেনেদৰে বিশ্বৰ সন্মুখত আগবঢ়াই লৈ যাব লাগে, আমি সেই তেনেধৰণৰ কথা আমি চিন্তা কৰোঁ। সেইকাৰণে মই ক'বলৈ গৈছোঁ যে বিগত 15 বছৰ যি কংগ্ৰেছৰ চৰকাৰ আৰু শাসন আছিল, তাৰ পিছত আমি 10 বছৰ যি শাসন কৰিছোঁ, সেইখিনি উন্নয়ন আৰু এইখিনি উন্নয়ন, ইয়াৰ মাজৰ যি পাৰ্থক্য, এই পাৰ্থক্যবোৰ ৰাইজে বিচাৰ কৰিব। আৰু এতিয়া যি সমাগত নিৰ্বাচন আমাৰ আছে, ৰাইজে সিদ্ধান্ত ল'ব এই সমাধান। আমি ভাল কাম কৰিছোঁ যদি আমাক ভোট দিব, বেয়া কাম কৰিছোঁ যদি ৰাইজে বিকল্প। ঠিক আছে, মই এইফালে গৈ আছোঁ। এক ছেকেণ্ড মই এইফালে গৈ আছোঁ। মই ক'বলৈ লৈছোঁ আমাৰ যি আমাৰ ধৰ্মেশ্বৰ কোঁৱৰ 5 বছৰ বিধায়কৰ কথা কৈছে, আপোনালোকে সামূহিক যিখিনি উন্নয়ন আমি সেইখিনি কথা চিন্তা কৰিব লাগিব। আমি পটককৈ কিবা এটা কথা হৈ যাব লাগে, ভুকুটোতে কলটো পকোৱা, এনেকুৱা ধৰণৰ কথা নহয়। আজি আদৰ্শ চিকিৎসালয়ৰ কথা আহিছে, আদৰ্শ বিদ্যালয়ৰ কথা আহিছে, সামগ্ৰিক উন্নয়নৰ কথা আহিছে,
আৰু আমাৰ হিতাধিকাৰী আঁচনিৰ কথাও আহিছে। আপুনি হিতাধিকাৰী আঁচনিৰ কথা প্ৰথমতে কওঁ মই। আগতো হিতাধিকাৰী আঁচনি অসমত চলি আছিলে, কিন্তু আজিৰ যিবোৰ হিতাধিকাৰী আঁচনি, সেই হিতাধিকাৰী আঁচনিবোৰ আমাৰ যিসকল বিৰোধী পক্ষত আছে সেইসকলে আঁচনিবোৰ ভাল পায়, হিতাধিকাৰী আঁচনিবোৰ গ্ৰহণ কৰিবলৈ ভাল পায়, কিন্তু চৰকাৰ আমি যদি শাসনত থাকোঁ তেতিয়া চৰকাৰটো বেলেগে পাতিলে ভাল পায়। এনেকুৱা ধৰণৰ কথাটো নহ'ব। তেখেতলোকে আঁচনিবোৰ কি দিব, তেখেতলোকে অসমৰ কাৰণে কি কৰিব, কিখিনি কৰিব, তেখেতলোকে চিন্তা কৰক ভালকে। আহিম ঠিক আছে। এক ছেকেণ্ড ৰ'ব এক ছেকেণ্ড মই কথাটো কৈছোঁ। প্ৰশ্নটো এইটো আছিল যে সোণাৰী সমষ্টিক বিজেপিক এইবাৰো কিয় বিজয়ী কৰাব। তেখেতসকলৰ দাবী যে বিগত সময়ছোৱাত কংগ্ৰেছৰ কাম কাজ আৰু এইবাৰ বিজেপিৰ কাম কাজৰ মাজত পাৰ্থক্যটো ৰাইজে দেখা পাইছে, উন্নয়ন হৈছে, সেই ছবি চাইয়ে বিজেপিক ভোট দিব। আঁচনিসমূহৰ কথা কৈছে যে আঁচনিসমূহ কিন্তু কংগ্ৰেছেও লয়, ভোটটো হ'লে বিজেপিক দিব নিবিচাৰে, তেনেকুৱা ধৰণৰ কথা এটাও আছে। কথা হ'ল একদম স্পষ্ট কথা। আজি প্ৰতিজন নাগৰিকৰ মাথাত 55,000 টকা ধাৰ লৈ এই চৰকাৰখনে যদি আমাক 10,000 টকা দিয়ে, সেইটো কি উন্নয়ন নেকি? সেইটো উন্নয়ন নেকি? সেই তেনেকুৱা উন্নয়ন আমাক নালাগে। উন্নয়ন যিহেতু নাই, উন্নয়নৰ খতিয়ান দাঙি ধৰিবলৈ এজন দলীয় নেতা নাই, কিন্তু কংগ্ৰেছ দলৰ পৰা নতুনকৈ যোৱা দলীয় সদস্যই উন্নয়নৰ খতিয়ান কালিৰ দিনটোত সোণাৰীত দাঙি ধৰি হৈছে, যিটো অতিকৈ লজ্জাজনক। আপোনালোকে কথাষাৰ ঠিকে কৈছে, আপোনালোকে উন্নয়নৰ কথা কৈছে, টকা দিয়াৰ কথা কৈছে। আপোনালোকে অসমৰ মানুহৰ ওপৰত প্ৰত্যেক বছৰে এই ঋণৰ ইণ্টাৰেষ্ট দিওঁতে 12,000 বিজেপিৰ প্ৰতিনিধি এজনে চুইচাইড কৰিব লগা হ'ল, বিজেপিৰ প্ৰতিনিধি এজনে চুইচাইড কৰিব লগা হ'ল। আজিলৈকে নিমগ্নসকলে কিন্তু কংগ্ৰেছ দলৰ আজিলৈকে নিজৰ পঞ্চায়ত প্ৰতিনিধিজনক ন্যায় দিব নোৱাৰিলে। আচলতে সঁচক আমি গণতন্ত্ৰক বিশ্বাসী মানুহ হয়, নহয় জানো? কিন্তু এনেকৈ যদি কাৰো কথা কোৱা ধৈৰ্য নাথাকে, আমি নাথাকো, কিন্তু দল সংগঠন নাথাকো। আমাক ক'বলগীয়া আছে। হাজিৰা বৃদ্ধিৰ কথা কৈছে, চাহ বাগিচা ৰাইজৰ 351 টকা হাজিৰা দিলে নেকি? আৰু তেওঁলোকে আঁচনিৰ কথা কৈছে, আঁচনি কাৰোবাৰ তেওঁলোকৰ পকেটৰ পৰা দিয়া নাই, চৰকাৰখন যেতিয়া হৈছে ৰাইজৰ কলকাতালৈ পাই দিছে, হয়নে? 351 টকা আমাৰ দাবী, 551 টকা চাহ শ্ৰমিকৰ হাজিৰা কেতিয়া বৃদ্ধি হ'ব? কংগ্ৰেছ হওক বিজেপি, আমি কাকো ক'বলৈ যোৱা নাই। বিজেপিয়ে ইস্তাহাৰত ঘোষণা কৰিছিলে 351 টকা নিদিলে, আজি মাটিৰ বঁটা দিম বুলি কৈ আছে, কিন্তু চৰকাৰে দিব বিচাৰিছে, মালিক পক্ষই কেছ কৰিছে, ফৰ্মখন দিলেই নহ'ব। ফৰ্মখনত বিচাৰে এয়া ললিপপ জনজাতিকৰণ আমি বিচাৰি আছিলো, যিটো সংবিধানত নাই। তেওঁলোকে আমাক দি টোপ দিবলৈ বিচাৰিছে, আৰু নিশ্চয়কৈ চৰকাৰখনক আমিও ধন্যবাদ দিওঁ যে আমাৰ শিক্ষাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে, কিন্তু তেওঁলোকে সেই অনুপাতে শিক্ষক নিযুক্তি দিয়া নাই। য'ত চায়েন্সৰ টিচাৰ দিব লাগে দিয়া নাই। আমাৰ ক'বলৈ দিলক তৰল কথা বতৰাবিলাক শুনিবৰ কাৰণে ইয়াত অহা নাই। আমি বিজেপিৰ কথা, কংগ্ৰেছৰ কথা শুনিবৰ কাৰণে আমি ইয়াত অহা নাই। এই কথাটো আমি স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ। আমি জাতীয় দল সংগঠন হিচাপে ইয়াত আহিছোঁ, কোনো কাৰো ইয়াত কথা শুনিবৰ কাৰণে অহা নাই। আমাৰ কথা ক'বলগীয়া আছে, উন্নয়নৰ কথা বতৰা পাতক ইয়াত। আপোনালোকে ইয়াত উন্নয়নৰ কথা বতৰা পাতক, বিজেপিয়ে পাতক, কংগ্ৰেছৰ সময় কম আছে। শেষত কি মন্তব্য? আপোনালোকে চাওক, এতিয়া বিজেপিয়ে যে কৈছে নেফালীৰ কথা কৈছে, আমি আপোনালোকে শুনি লওক। চাওক, বিজেপিয়েও ইয়াতে তেওঁলোকে আচলতে এনেকুৱা পৰিৱেশ হ'ব নালাগে, এই পৰিৱেশটো আমি কামনা নকৰোঁ। এতিয়া তেওঁলোকে কৈছে যে নেফালীৰ কথা কৈছে, নেফালটো চাওক
সদৌ ছাত্ৰ সন্থাক তপন কুমাৰ গগৈ দায়িত্বত থাকোঁতে ময়ো সদৌ ছাত্ৰ সন্থা কাৰ্যনিৰ্বাহ কৰিছোঁ, সাপেখাতী আঞ্চলিকৰ দৰে দায়িত্ব আছোঁ। গতিকে সেই নেফালিটোৰ প্ৰতি আমি 5 বাৰকৈ স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাই। তাৰ ফচল নেফালি আজি ধুদুৱালিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 5 বাৰকৈ স্মাৰকপত্ৰ প্ৰদান কৰাৰ পিছত ধুদুৱালি নিৰ্মাণ কৰিছে। গতিকে তেওঁলোকেও ক'ব নোৱাৰে যে স্বেচ্ছাই এই কামবিলাক কৰিছে। গতিকে জাতীয় দল সংগঠনৰ কিন্তু প্ৰতিবাদৰ ফচল বুলি তেওঁলোকে স্বীকাৰ কৰিব লাগিব, এই কথাটো আমি কৈ দিব। ধন্যবাদ। কিবা ক'ব আছিল শেষত? মই এটা কথাই কৈছোঁ, আমাক সমষ্টিৰ উন্নয়ন লাগে। বিজেপি হওক কংগ্ৰেছ হওক যায় কথাটো শুনি লওক। আপোনালোকে বহুত সময় ল'লে, আমি মাত মতা নাই। শুনক, আপোনালোকে কেনেকৈ অভদ্ৰামি নকৰিব। আপোনালোকে কথা কৈছে, আমি মাত মতা নাই। এতিয়া কথাটো শুনি লওক। সোণাৰী সমষ্টি কংগ্ৰেছ হওক বিজেপি হওক আমাক উন্নয়ন লাগে। কথাটো হৈ গ'ল কি সোণাৰী সমষ্টিত যিখিনি আমাক পাৰিবলগীয়া আছে, যিখিনি আমি কৈছোঁ উন্নয়ন হৈছে, কিন্তু যিমান হ'ব লাগে সিমান হোৱা নাই। গতিকে যুক্তিসংগত হৈ আপোনাৰ কথাবোৰ পাতক আৰু আমাক যিখিনি কৰিবলগীয়া আছে সোণাৰী সমষ্টি আমাক এতিয়া সোণাৰী টাউনখন আপোনাৰ কথাটো শুনি লওক। সোণাৰী টাউনখন চবৰে হয়। সোণাৰী টাউনখন বহল হ'ব লাগে, ধুনীয়া হ'ব লাগে, আটক ধুনীয়া হ'ব লাগে। আমাৰ দ্বিতীয়তে বৰহাটত যিখন আছে বৰহাটখন উন্নত হ'ব লাগে, সাপেখাতী চাৰিআলি উন্নত হ'ব লাগে, আমাৰ ড্ৰেইন লাগে। গতিকে চৰাইদেউ এটা গতিকে আমি কথাটো সেইটো কৈ আছোঁ যে সমষ্টিটোত যুঁজি থাকি লাভ নাই। যাৰ চৰকাৰ হওক সেই চৰকাৰখনে উন্নয়ন কৰিব লাগে, সমষ্টি উন্নয়ন হ'ব লাগে। কথা হ'ল এইটোৱে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকে। সোণাৰী সমষ্টিত আহি আমি উপস্থিত হৈছিলোঁ। এফালে আছিল কংগ্ৰেছ লগতে বিৰোধী, এফালে আছিল শাসকীয় পক্ষ। ইতিমধ্যে সোণাৰী সমষ্টিত উন্নয়নৰ প্ৰসংগত বিগত সময়ৰ কাম কাজ, এফালে আছে সোণাৰীৰ বিধায়কগৰাকী আৰু সমান্তৰালভাৱে তাৰ লগে লগে আছে চৰকাৰখনৰ কাম কাজ। বিজেপি মিত্ৰজোঁট লগতে বিৰোধী পক্ষ আচলতে অনাগত সময়ত সোণাৰী সমষ্টিৰ পৰা শেষ কোনে মাৰে সময়ত লক্ষণীয় হ'ব। কিন্তু আজি অন্ততঃ সোণাৰী সমষ্টিত যিবোৰ ইছ্যু, যিবোৰ বিষয়বস্তুৱে সোণাৰী সমষ্টিৰ ভোটাৰক বা সোণাৰী সমষ্টিৰ যিসকল ৰাজনৈতিক দলৰ নেতা কৰ্মীক আচলতে প্ৰভাৱিত কৰিছে সেয়া স্পষ্ট হৈ পৰিছে। আৰু আজি বেটল অফ 26 ৰণাংগণৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ। ধন্যবাদ।